জিলাৰ খবৰ সহযোগ কৰিছে ইলাইট একাডেমি হাটছিঙিমাৰী। নৱম শ্ৰেণীৰ পাঠদানৰ বাবে নামভৰ্তি আৰম্ভ হৈছে। ব্লু বাৰ্ড একাডেমি হাটছিঙিমাৰী। প্লে স্কুল আৰু পঞ্চম শ্ৰেণীলৈ পাঠদানৰ নামভৰ্তি চলি আছে। মেডিট্ৰাষ্ট হেল্থ কেয়াৰ চেণ্টাৰ, উন্নতমানৰ ছ'নোগ্ৰাফী, ডক্টৰ চেম্বাৰ আৰু লেবৰেটৰীৰ সুবিধা কম খৰচত। আৰু গ্ল'বেল এডুকেশ্যন এণ্ড টেকন' ৱৰ্ল্ড কম্পিউটাৰ শিক্ষাৰ এক নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান। মানকাছাৰৰ ধানোৱা গাঁও পঞ্চায়তত জব কাৰ্ডৰ নামত ভয়াৱহ দুৰ্নীতিৰ তথ্য পোহৰলৈ আহিছে। 2022 চনত মৃত্যু হোৱা এগৰাকী মহিলাৰ নামত 2023 চনত জব কাৰ্ডৰ শ্ৰমিক হিচাপে নিয়োজিত কৰাৰ বিস্ফোৰক তথ্য পোহৰলৈ আহিছে। পানগাঁও তৃতীয় খণ্ড গাঁৱৰ হাজৰা খাতুন নামৰ মহিলাগৰাকীৰ 2022 চনতে মৃত্যু হৈছে যদিও 2023 চনত তেওঁৰ নামত 12 দিন হাজিৰা কৰাৰ তথ্য তেওঁৰ জব কাৰ্ডৰ পৰা পোহৰলৈ আহিছে। মৃত মহিলাগৰাকীয়ে কিদৰে জব কাৰ্ডৰ শ্ৰমিক হিচাপে নিয়োজিত হ'ব পাৰিলে তাক লৈ জিলাখনত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। কোনোৱে মৃত মহিলাগৰাকীৰ নামত এইদৰে জব কাৰ্ড ব্যৱহাৰ কৰি চৰকাৰী ধন আত্মসাৎ কৰি আহিছে তাক লৈ জিলা প্ৰশাসনে তদন্ত কৰি দোষীক গ্ৰেপ্তাৰৰ দাবী তুলিছে দক্ষিণ শালমাৰা মানকাছাৰ জিলা বিজেপিৰ উপসভাপতি মনিৰুজ্জামান মণিয়ে। এইটো ঘৃণনীয় বিষয়, দুৰ্ভাগ্যজনক আৰু চৰম শাস্তি পাবলগীয়া দুখ কৰিছে। চৰম শাস্তি পাবলগীয়া দুখ তেওঁলোকে কৰিছে, কাৰণ চৰকাৰৰ ৰাজহুৱা পইচা, চৰকাৰৰ তহবিল তেওঁলোকে আত্মসাৎ কৰিবলৈ গৈ তেওঁলোকে এনেকুৱা এটা পন্থা ল'লে, মৃত্যু ব্যক্তিসকলক ব্যৱহাৰ কৰি সিনে পইচা মুকলি কৰি লৈ আছে। এইটো একদম চৰম ঘৃণনীয় বিষয়। DC মহোদয়ে তেখেতে এইখন জিলাকে ইনকুৱাৰী কৰিব লাগে আৰু অতি শীঘ্ৰে দৃষ্টান্তমূলক শাস্তিৰ ব্যৱস্থা কৰিব লাগে দোষীসকলক, আৰু পৰ্যায়ক্ৰমে বাকী জিপি কোনবিলাকত কি হৈছে সেইবিলাকো আমি তদাৰক কৰি চাম। ধুবুৰীত কেৱল ৰকিবুল হুছেইনে নহয়, ভূপেন বৰা, দেৱব্ৰত শইকীয়াকে ধৰি মুঠ 5জনক একেলগে প্ৰাৰ্থিত্ব প্ৰদান কৰিলেও আজমলৰ হাতত শোচনীয়ভাৱে পৰাস্ত হ'ব কংগ্ৰেছ। পূৰ্বেও জাভেদ ইছলাম আজমলৰ সৈতে লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছিল। 2,35,000 ভোটত জাভেদ ইছলামে নিজৰ মানকাছাৰ সমষ্টিত মাত্ৰ 32,000 ভোট লাভ কৰিছে। জাভেদ ইছলামে হওক বা ৰকিবুল হুছেইনে হওক, ধুবুৰীত আজমলৰ বাবে কোনো প্ৰাৰ্থী ফেক্টৰ নহয়। চতুৰ্থবাৰৰ বাবে আজমল পুনৰ সাংসদ হ'ব, এই দাবী কৰিছে মানকাছাৰৰ AIUDFৰ বিধায়ক আমিনুল ইছলামে। যোৱাবাৰ তেখেতে ইয়াৰ পৰা কেণ্ডিডেট আছিল, ভোট আছিল 2,36,000। জাভেদ ইছলাম ডাঙৰীয়া AGPৰ প্ৰাৰ্থী আছিল, মৌলানা বদৰুদ্দিন আজমল চাহাব UDFৰ প্ৰাৰ্থী আছিল। আমাৰ সমষ্টিত ভোট আছিল 2,36,000, তেখেতে অকল 32,000 ভোট পাইছিল, 32,600। তো সেইকাৰণে ইমান টেনশ্যন ল'ব লগা নাই। তো গম পাই যাব, ইমান বেছিকৈ নকওঁ। মোৰে সতীৰ্থ মানুহ, আমাৰ এজন স্থানীয় বিধায়ক আছিল, তাৰ প্ৰতি মোৰ সন্মান আছে, তেখেতক মই ইমান বেয়াকৈ নকওঁ, সময় আহিলে সকলো গম। APCCৰ প্ৰেচিডেণ্ট ভূপেন বৰা হওক, জিন্তু আমাৰ দেৱব্ৰত শইকীয়া, ৰকিবুল হুছেইন, ৱাজিদ আলী চৌধুৰী, 5জন বান্ধি একেটা যদি প্ৰাৰ্থী কৰি দিয়ে তথাপি আমি বেয়াকৈ হেৰুৱাম ইনশাআল্লাহ। লোকসভা নিৰ্বাচনৰ দিন ঘোষণা হোৱাৰ প্ৰাক্ষণত এজনীয়া হৈ পৰিছে ভাৰতীয় নিৰ্বাচন আয়োগ। আকস্মিকভাৱে পদত্যাগ কৰিছে নিৰ্বাচন আয়ুক্ত অৰুণ গোৱালাই। আয়ুক্তগৰাকীৰ পদত্যাগ পত্ৰ তাৎক্ষণিকভাৱে গ্ৰহণ কৰিছে দেশৰ ৰাষ্ট্ৰপতিয়ে। গোৱালাৰ পদত্যাগক লৈ ৰাজনৈতিক মহলত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। মানকাছাৰৰ বিধায়ক আমিনুল ইছলামো নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আয়ুক্ত পদত্যাগৰ ঘটনাত ৰহস্য আছে নেকি তাক লৈ তদন্তৰ দাবী তুলিছে। আমি আচৰিত হৈছোঁ যে ভাৰতবৰ্ষৰ নিচিনা এটা গণতন্ত্ৰত নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত, যিটো সময়ত নিৰ্বাচনী অধিসূচনা জাৰি হ'ব 1-2 দিনৰ ভিতৰত, এনেকুৱা এটা মুহূৰ্ত যেজন নিৰ্বাচনী আয়ুক্ত, যিটো টোটেলি অট'নমাছ বডি, চৰকাৰৰ যাৰা নিয়ন্ত্ৰিত বডি নহয়, এটা অট'নমাছ বডি, এই অট'নমাছ বডিৰ এজন আয়ুক্তই এই মুহূৰ্তত ৰিজাইন কৰাটো যথেষ্ট তাৎপৰ্য বহন কৰে। আৰু নিশ্চয় কিহৰ কাৰণে কৰিছে এইটো এতিয়ালৈকে গম পোৱা নাই। নিশ্চয় কিবা তাত এটা কাৰণটো থাকিব। সেই কাৰণটো আজি কিন্তু চবেই সন্দেহাতীত হৈ আছে, যে কিবা প্ৰেছাৰত পৰি তেখেতে ৰিজাইন কৰিছে নেকি, বা তেখেতক কিছু ইলিগেল কাম কৰা হৈছে, তেখেতে এগ্ৰী হোৱা নাই, এনেকুৱা হৈছে নেকি, এই বস্তু কিন্তু এতিয়াও স্পষ্ট হোৱা নাই। তো যিয়ে নহওক, মই এটা কথা অনুধাৱন কৰিব বিচাৰিছোঁ যে এই মুহূৰ্তত আমি দেখিছোঁ যে ডাঙৰ ডাঙৰ যিবিলাক পদবী, ইয়াৰ আগতে আমি ৰিজাৰ্ভ বেংকৰ মেনেজাৰ ৰঘুনাথন দেখিছোঁ ৰিজাইন কৰিছিল, আৰু এজন ৰিজাইন কৰিছিল। এতিয়া এই মুহূৰ্তত আমি দেখিছোঁ নিৰ্বাচন আয়ুক্ত ৰিজাইন কৰিছে। তো এনেকুৱা গণতন্ত্ৰটো ভাৰতবৰ্ষ নোহোৱা হৈ গৈ আছে নেকি?
ভাৰতবৰ্ষৰ যিটো ডেমক্ৰেচি এইটো সন্দেহাতীত হৈ আছে নেকি, প্ৰশ্নৰ অৱতাৰণ হৈ আছে নেকি, এনেকুৱা এটা অৱস্থাৰ সৃষ্টি হৈছে। এই বস্তুবিলাক কিন্তু ভাৰতীয় সংসদৰ কাৰণে, সংসদীয় ব্যৱস্থাৰ কাৰণে, ভাৰতীয় গণতন্ত্ৰৰ কাৰণে এটা মোক্ষম আঘাত বুলি মই অনুভৱ কৰোঁ। আৰু এইটো নিশ্চয় এটা ইনকুৱাৰী হ'ব লাগে কিহৰ কাৰণে হ'ল। নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত তেখেতসকল যিজন জিম্মাদাৰ, তাৰ যিজন বিষয়া আৰু বিষয়া মানে আয়ুক্ত, আমাৰ এজন ছিনিয়ৰ IAS অফিচাৰ, তেখেতৰ নিচিনা মানুহ কোনটো প্ৰেছাৰত পৰি ৰিজাইন কৰিলে এই কথাটো কিন্তু ফহিয়াই চাবৰ সময় নিশ্চয় হৈছে। কা আইন বলবৎ হোৱাৰ পাছত অসমত এজনো বাংলাদেশী নাহে বুলি আজি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যবাসীক গেৰেণ্টি প্ৰদান কৰিছে। মুখ্যমন্ত্ৰীৰ এই গেৰেণ্টিৰ পাছত মানকাছাৰৰ বিধায়ক আমিনুল ইছলামে নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে মুখ্যমন্ত্ৰীয়ে পাতল কথা কৈছে। মুখ্যমন্ত্ৰী এনেকুৱা গেৰেণ্টি হাজাৰ হাজাৰ দি আছে, ইয়াৰ আগতেও দিছে। এনেকৈ পাতল কথা কৈ তেখেতে চিৰিয়াছ ইছ্যুবিলাক পাতল কৰি দিয়ে। এইটো মুখ্যমন্ত্ৰীৰ এটা সহজাত চৰিত্ৰৰ নেচাৰ হৈ পৰিছে। মই ভাবোঁ ৰাজ্যৰ ফিউচাৰক লৈ এনেকৈ খেলা কৰিব নালাগে, এইটো অসমৰ কাৰণে ভাল সংকেত নহয়। দক্ষিণ শালমাৰা মানকাছাৰ জিলাৰ মানকাছাৰ সমষ্টিৰ বিভিন্ন গাঁৱত আজি সাংসদ পুঁজিৰ পৰা 7টা ৰাস্তাৰ কামৰ শুভ উদ্বোধন কৰা হয়। মানকাছাৰৰ বিধায়ক আমিনুল ইছলামে ৰাস্তাকেইটাৰ কামৰ আধাৰশিলা স্থাপন কৰে। বিধায়কগৰাকীয়ে আজি পুৱাৰে পৰা ফুলেৰচৰ, কানাইমাৰা, পুৰাণ দিয়াৰা, ঝাওডাঙা, জোৰডাঙা, কুচৰিমাৰা, ঝগৰাৰচৰ আৰু পানকাটা গাঁও পঞ্চায়তত এখনকৈ ৰাস্তাৰ কামৰ আধাৰশিলা স্থাপন কৰে। আজি আমাৰ সাংসদ হজৰত মৌলানা বদৰুদ্দিন আজমল চাহাবৰ MPLA ফাণ্ডৰ আমি আমাৰ সমষ্টিত আজি 7টাকৈ কামৰ শুভ উদ্বোধনী কৰিম। এইটো প্ৰথমটো কাম। বিভিন্ন উন্নয়নমূলক কাম আগত যিখিনি হৈছিল এতিয়াও হৈ আছে। তো আজি 7টা আমি এইফালে কৰিম আৰু শালমাৰাৰ ফালে 5টা আছে। এই 7, 5, 13টা কাম আজি আমাৰ উদ্বোধন হ'ব। যিহেতু নিৰ্বাচনী অধিসূচনা জাৰি কৰাৰ 2 দিনটো হ'ব, সেইকাৰণে আমি DC সাহেবে আমাক নিৰ্দেশ দিছে আপোনালোকে ইমিডিয়েট এইটো কৰাই দিয়ক, নহ'লে আপোনালোকে এটা বছৰ লেট হৈ যাব। আকৌ ইলেকশ্যনৰ পিছত বাৰিষা ছিজন হ'ব, তেতিয়া কাম কৰিব নোৱাৰিব। সেইকাৰণে কামটো ত্বৰান্বিত কৰাৰ কাৰণে আমি আজি উদ্বোধন কৰি আছোঁ। দক্ষিণ শালমাৰা মানকাছাৰ জিলাৰ মানকাছাৰ শিক্ষা খণ্ডৰ অধীনস্থ কালাপানী মধ্য ইংৰাজী বিদ্যালয়ত আজি 20 লাখ টকাৰ এখন দুমহলীয়া বিল্ডিং নিৰ্মাণৰ কামৰ শুভ উদ্বোধন কৰে মানকাছাৰ শিক্ষা খণ্ড বিষয়া ৰহিমউদ্দিন লস্কৰে। উল্লেখযোগ্য যে এই গৃহ নিৰ্মাণ কামৰ উদ্বোধনী অনুষ্ঠানত অঞ্চলটোৰ CRCC আব্দুৰ নুৰ, প্ৰধান শিক্ষক আবুল কালাম সিকদাৰ, বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি মমিৰুল ইছলামৰ লগতে কেইবাগৰাকীও সচেতন ব্যক্তি উপস্থিত আছিল। খণ্ড শিক্ষা বিষয়াগৰাকীয়ে বিদ্যালয়খনৰ আন্তঃগাঁথনিৰ পৰা আৰম্ভ কৰি শিক্ষকৰ সমস্যা অতি সোনকালে সমাধান কৰিবলৈ চেষ্টা কৰিব বুলি ভাষণ প্ৰসংগত উল্লেখ কৰিছে। দক্ষিণ শালমাৰা মানকাছাৰ জিলাত প্ৰথমবাৰৰ বাবে ড্ৰেগন ফ্ৰুটৰ খেতি কৰাৰ বাবে জিলাখনৰ অৰ্ধ শতাধিক কৃষকক আজি জিলা কৃষি বিভাগৰ পৰা পুলি বিতৰণ কৰা হয়। জিলা কৃষি বিষয়া ৰস্তম আলী আৰু মহকুমা কৃষি বিষয়া মইনুল হকৰ উপস্থিতিত কৃষকসকলক পুলিসমূহ বিতৰণ কৰা হয়। কৃষকসকলে কিদৰে ড্ৰেগন ফ্ৰুটছৰ খেতি কৰিব লাগে আৰু এইবিধ ফলৰ খেতি কৰি কৃষকসকলে কিদৰে কম খৰচত অধিক লাভান্বিত হ'ব সেই সম্পৰ্কে কৃষকসকলক প্ৰশিক্ষণ প্ৰদান কৰা হয়। আমাৰ এই ড্ৰেগন ফ্ৰুট কাটিংছ ডিষ্ট্ৰিবিউশ্যন আছিলে, এইটো হাই ভেলু ক্ৰপ। ফাৰ্ষ্ট টাইমৰ কাৰণে আমাৰ ডিষ্ট্ৰিক্টত এইটো ডিষ্ট্ৰিবিউশ্যন, আমাৰ ফাৰ্ষ্ট টাইম এইটো ডিষ্ট্ৰিবিউশ্যন হ'ল। আৰু এই আমি প্ৰায় অৰ্ধ শতাধিক খেতিয়কৰ মাজত এইটো ডিষ্ট্ৰিবিউশ্যন কৰি আছোঁ। আমি আশাবাদী আমাৰ এই খেতিটো ভাল হ'ব আৰু আমাৰ খেতিয়কে বহুত লাভৱান হ'ব। আমাৰ এই জিলাখন নতুনকৈ আমি এটা খেতি এইটো আৰম্ভ কৰিব খুজিছোঁ, সেইটো হ'ল ড্ৰেগন ফ্ৰুইট খেতি। ড্ৰেগন ফ্ৰুইট খেতিটো আমাৰ জিলাখনত এতিয়ালৈকে আৰম্ভ কৰা নাই। আমি কৃষকসকলক আহ্বান কৰিম এই ড্ৰেগন খেতিটো নতুনকৈ এইটো আৰম্ভ কৰিব, খেতিটো আৰম্ভ কৰিব। খুব লাভজনক খেতি আৰু ইয়াৰ বিশেষ পদ্ধতি আছে। এই খেতি কৰাৰ কাৰণে আমাৰ পোষ্টৰ প্ৰয়োজন, ছাপৰ্টৰ প্ৰয়োজন আছে। খেতিয়কসকলে যাতে এই ছাপৰ্ট দিয়ে আৰু ছাপৰ্টটো পোষ্ট হিচাপে দিব লাগে। আৰু পোষ্ট হিচাপত যেতিয়া পোষ্টটো পুতিব তেতিয়া নিৰ্দিষ্ট এটা পদ্ধতি আছে পোষ্টটো পুতাৰ কাৰণে, তাতে সাৰ পানী দিব লাগে আৰু পোষ্টৰ ঠিক ঘূৰি মাত্ৰ 2.5 ইঞ্চি দূৰত মানে পুলিটো পুতিব লাগে। আৰু এডাল পোষ্টৰ চাৰিওফালে 4ডাল পুলি ৰুব লাগে। আৰু পৰ্যায়ক্ৰমে গৈ এইটো প্ৰায় 10 মাহৰ পৰা 14 মাহমান সময় লাগে। পৰ্যায়ক্ৰমে গৈ এতিয়া ওপৰত এটা ৰিং ছিষ্টেম হয় আৰু ৰিং ছিষ্টেম হোৱাৰ লগে লগে এইটো আমাৰ নিজাকৈ শ্বেপ এটা লৈ লয়। আৰু অলপ পৰিচৰ্যা আছে, আমি খেতিয়কসকলৰ ওচৰলৈ যাম, পৰিচৰ্যাখিনি আমি শিকাই দিম, আমি জনাই দিম। আৰু যাতে এই খেতিটো আমাৰ জিলাখনত যাতে পপুলাৰ হয়, জনপ্ৰিয়
হয় তাৰ কাৰণে আমি যথেষ্ট চেষ্টা কৰিম। আমি কৃষকসকলক আহ্বান কৰিছোঁ যে এই খেতিটো গ্ৰহণ কৰিবলৈ আৰু এই খেতিটোৰ পৰা তেখেতসকলে আৰ্থিকভাৱে যথেষ্টখিনি লাভৱান হ'ব আৰু এই খেতিটোৰ কাৰণে এই খেতি কৰাৰ পিছত এই যিটো ফল হয় সেই ফলৰো যথেষ্টখিনি গুণাগুণ আছে আৰু আমাৰ ৰাইজে যথেষ্টখিনি লাভ হ'ব। এজ এ হ'ল ৰাইজ যথেষ্টখিনি লাভ হ'ব এই খেতিটোৰ পৰা। কংগ্ৰেছী বিধায়ক ৱাজেদ আলী চৌধুৰীয়ে আজি নৱগঠিত বীৰ সিং জৰুৱা সমষ্টিৰ অন্তৰ্গত জামাদাৰহাট উন্নয়ন খণ্ডৰ বিভিন্ন এলেকা পৰিদৰ্শন কৰে। বিধায়কগৰাকীয়ে নৱগঠিত বীৰ সিং জৰুৱা সমষ্টিৰ অন্তৰ্গত মেদাৰটাৰী আৰু চিৰাকুটি অঞ্চলত পৰিদৰ্শন কৰি অঞ্চলটোৰ বিভিন্ন সমস্যাক লৈ ৰাইজৰ সৈতে মত বিনিময় কৰে। ভিতৰুৱা অঞ্চলসমূহৰ সমস্যাসমূহ কিদৰে সমাধান কৰিব পাৰি তাক লৈ যুৱ সমাজৰ সৈতেও আলোচনাত মিলিত হয় বিধায়ক ৱাজেদ আলী চৌধুৰী। লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ বাবে বিধায়কগৰাকীয়ে এইদৰে ৰাইজৰ মাজত নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰা পৰিলক্ষিত হৈছে।